Hello aspirant, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Let's start today's important articles. The first article is about No Arts Institution of Stature in Assam. Okay, এই আৰ্টিকলটোত কি ক'ব যে আমাৰ আসামত মানে যেটো আৰ্টস সাবজেক্ট হয় সেই মানে আৰ্ট এন্ড কালচাৰ ৰিলেটেড যেটো আমাৰ বিষয় হয় হেতুক মানে ডেভেলপ কৰাৰ কাৰণে এনেকুৱা ইনষ্টিটিউচনেল অৰ্গানাইজেচনৰ মানে হেই নাই মানে ওকে ইনষ্টিটিউচনেল অৰ্গানাইজেচন নাই বা আছে যদিও তাক ডেভেলপ কৰাটো দেখা হোৱা নাই Okay, so আজিৰ যেটো message for today asile hetu mane art related dise and the speaker is Pablo Picasso. Okay, he was a great artist and the quote is art washes away from the soul the dust of everyday life. So etoi ki bujaise je amar daily life ot amar jibilak mane ডাষ্ট বুলি কৈছে যিবিলাক আমাৰ ধৰক সাফাৰিং ডেইলি লাইফৰ সেই গোটেই সাফাৰিংস বিলাক আমাৰ যেটো আৰ্ট সেই আৰ্টটো ভিতৰত হয়তো মিউজিক থাকিব পাৰে পেইন্টিং থাকিব পাৰে স্কাল্পচাৰ থাকিব পাৰে এইবিলাক বস্তু আমাক অকমান সময়ৰ কাৰণে হলেও তেনেকুৱা মানে সাফাৰিংস বিলাকৰ পৰা ৰিলিফ দিয়ে ওকে আমাৰ যেতিয়া মনটো বেয়া লাগি থাকে এখন যদি মুভি চাও বা এটা যদি ভাল লগা গান শুনো তেতিয়া আমাৰ মনটো অকমান সময়ৰ কাৰণে হলেও ৰিলিফ দিয়ে আৰু এই বস্তুটোৱে আমাক আকৌ মানে নতুন এটা উৎসাহ দি এটা কাম কৰিবলৈ আমাক মানে হে এনকাৰেজ কৰে ওকে সেই কাৰণে কৈছে যে আৰ্ট ইজ ভেৰি ইম্পৰ্টেন্ট পাৰ্ট অফ आवर লাইফ ওকে সেই কাৰণে এনেকুৱা ধৰক আৰ্টস ৰিলেটেড যিবিলাক ইনষ্টিটিউচন বা আৰ্টস ৰিলেটেড যিবিলাক সাবজেক্টস এনেকুৱা সাবজেক্টস বিলাক আমি প্ৰমোট কৰিব লাগে ঠিক আছে সো 15th centuryতে আমাৰ শ্ৰীমন্ত শংকৰদেৱে সেই বস্তুটো ৰিয়েলাইজ কৰিছিলে যে আৰ্টক যদি এটা সাবজেক্ট হিচাপে লোৱা হয় তাৰ কিমান বেছি মানে বেনিফিটস আছে কিন্তু বৰ্তমান সময়ত সেই গুৰুত্বটো দিয়া হোৱা নাই ঠিক আছে আৰু এই বিষয়ক লৈ পেলাই আজি আৰ্টিকলটো আনা হৈছে ঠিক আছে Why is art essential in human life okay human life ot art to kyo essential je art is a solace mane etu kolu jitu kolu matro je jodi amar life ot kiba disappointment ase tetia hole he art tu okoman homoyar karone amak ki die mane feeling good a good feel die okay so escape from reality okay so apuni etia APSC jetia preparation koribo jabo tetia lagatar jetia pori থাকিব tetia আমনি লাগিব বাপৰে ইমান পঢ়িব লাগে নাই কিন্তু যেতিয়া আপুনি মাজে মাজে ধৰক টপাৰ ষ্টক চাই বা আপুনি ইমাজিন কৰে নিজকে এজন বুৰিঅক্ৰেট হিচাপে তেতিয়া মন যায় মানে পঢ়িবৰ কাৰণে ওকে মানে অকল পঢ়াৰ পিছতে দৌৰি থাকিলে নহয় বস্তুবিলাক মানে সেই বস্তুবিলাকো মাজে মাজে ভাবিব লাগে অনবৰত নহয় মাজে মাজে হেনেকুৱা বস্তুবিলাকে আপোনাক এনকাৰেজ কৰে এই জাৰ্নিটোত ঠিক আছে সো painting masters like Salvador Dali and Rene Magritte's a method of human emancipation as evident in the sculpture of Ernest Nietzsche Destiny. So, এইবিলাক personalitiesৰ নাম হয় okay ইয়াতে বুজাব লগা বহুত নাই ইয়াতে কেৱল পাৰ্সোনালিটি কেইটামানৰ নাম মনত ৰাখিব লাগিব যে এখেতসকল কিহৰ লগত ৰিলেটেড হয় পেইন্টিংৰ লগত ৰিলেটেড হয় Salvador Dali and Rene বুলি একজন আছিল আৰু এইজন আৰ্নেষ্ট তেখেতে কিহৰ লগত ৰিলেটেড স্কাল্পচাৰৰ লগত ৰিলেটেড ঠিক আছে so art is a manifestation of multi-layered human imagination so যেটো আমাৰ আৰ্ট হয় হেটো এটা ইমাজিনেশন হয় একচুয়ালি
যেতিয়া মানুহ এজনে এখন এটা গল্প লিখে বা এটা কবিতা লিখে তো ফাৰ্ষ্ট তেওঁৰ মাইণ্ডত ষ্ট্ৰাইক কৰিব লাগিব তেওঁ ফাৰ্ষ্ট ইমেজিন কৰিব লাগিব কিবা এটা বস্তু লৈ পেলাই যিকোনো এটা তো বিষয়বস্তুৰ ওপৰতে তো গানটো লিখিব বা কবিতাটো লিখিব বা পেইন্টিংখন আঁকিব সো সেই ইমাজিনেশ্যনটো নোহোৱাকে সেই মানে সেইটোক ৰিয়েল কৰিব নোৱাৰে সেইটোৱে যে ৰিয়েলৰ পৰা সেই বস্তুটো অকমান বেলেগ হৈ যায় ওকে সো মানে এটা বেছি মানে কাল্পনিক ৰূপ দিব ট্ৰাই কৰা হয় সো ইট স্পিক্স ফৰ হিউমেনিটি এণ্ড অন বিহাফ অফ হিউমেনিটি হয়নে সো আৰু আমাৰ প্ৰি হিষ্ট্ৰিক যিবিলাক কেভ পেইন্টিং আছিলে বহুত পুৰণি মানে আমাৰ ইণ্ডিয়াৰ কথাই কৈছো যিবিলাক প্ৰি হিষ্ট্ৰিক আছিলে যেনেকৈ ভীমবেটকা ক'ব পাৰে তাতে কিন্তু আপোনাৰ ধৰক ইমেজিন কৰা নহয় সেইবিলাক ৰিয়েল পিকচাৰে আছিলে তেওঁলোকৰ যিটো ডেইলি লাইফ সেই ডেইলি লাইফটোকে থ্ৰু পিকচাৰ তেওঁলোকে মানে মানে এক্সপ্ৰেছ কৰিছিলে সেই গুফাবিলাকত ওকে সো আৰু আমাৰ ইণ্ডিয়ান এজন ফেমাছ আৰ্টিষ্ট বুলিয়ে কৈছো ৰবীন্দ্ৰনাথ টেগোৰ তেওঁ লিটাৰেচাৰ লিখা মানুহ তথাপিতো তেওঁ আৰ্টিষ্ট মানে তেওঁৰ মাইণ্ডটো কি হয় এজন আৰ্টিষ্টে হয় ন বা শোভা ব্ৰহ্মা ফ্ৰম আছাম ওকে সবে নাম শুনিছে নিশ্চয় শোভা ব্ৰহ্মাৰ নাম So what are the key features of modern art and how does it capture human experience across different cultures? তো চাব আগৰ আৰ্ট আৰু মডাৰ্ণ আৰ্টৰ মাজত মানে অকমান হলেও ডিফাৰেন্স আছে বুলি মানে কোৱা হৈছে পেৰাগ্ৰাফটোত ওকে যে আগৰ পিকচাৰবিলাক কেনেকুৱা আছিল ৰিয়েলিষ্টিক আছিলে এতিয়াৰ যিবিলাক মানে আপোনাৰ আৰ্ট হয় এইবিলাক অকমান কমপ্লেক্স বুলি কৈছে আগৰবিলাক চিম্পল আছিলে আৰু এতিয়াৰবিলাক অকমান কমপ্লেক্স হৈছে বিকজ আমাৰ সোসাইটিৰ লগত মানে মিলি যোৱাকে হয়তো এতিয়া আৰ্টছ বিলাকে মানে মানে হেই পাইছে আৰু এটা বেলেগ গ্ৰুপ পাইছে ঠিক আছে কিন্তু যিজন পাবলো পিকাসো তেখেতে কিন্তু মানে এইটো অবজেকশন কৰিছে এইটো কথাত তেওঁৰ মতে there is no past or present in art তেওঁৰ মতে কেতিয়াও মানে আৰ্টত past present নাথাকে okay so ইয়াতে কেইটামান নাম আছে ভিনসেন্ট ভ্যান গগ with the sunflower and the starry night and edward munch with the scream okay so এইকেইখন তেওঁলোকৰ পেইন্টিং হয় so এইকেইখন মনত ৰাখিব মানে match the followings আহিব পাৰে ওকে আৰু আমাৰ আসামৰ ক্ষেত্ৰত সুধিছে যে আমাৰ আসামিজ আৰ্টিস্টিক জাৰ্নিটো কেনেকুৱা হয় বা আমাৰ হিষ্ট্ৰীটো কেনেকুৱা হয় সো যদি আপুনি বৰ্মন ডাইনেষ্টি পঢ়িছে তেতিয়াহলে নিশ্চয় হংস বেগাৰ নাম শুনিছে তেওঁ কোন আছিলে মেসেঞ্জাৰ অফ কুমাৰ ভাস্কৰ বৰ্মন ওকে তো যিজন মানে সবতকে ফেমাস হয় বৰ্মন ডাইনেষ্টিৰ ৰজা ওকে সো তেখেতে কি পঠাইছিলে হংস বেগাৰ হাতত মানে নাম্বাৰ অফ আৰ্ট ৱৰ্কস পঠাইছিলে কালৈকে কিং হৰ্ষবৰ্ধনলৈকে ওকে দুয়ো কন্টেম্পৰাৰী আছিলে হৰ্ষবৰ্ধন এণ্ড আমাৰ ভাস্কৰ বৰ্মন the famous Chinese traveler Yuan Shang visited Kamrupa in 640 AD তেওঁৰ একাউণ্টৰ পৰাই হয়তো মানে তেওঁ এটা মানে ৰাইটিং লিখি গৈছে সো তাতেই হয়তো এইবিলাক লিখা আছিলে মানে in the form of a historical note ঠিক আছে সো তাতে আৰু এইটো বিষয়ও লিখা আছিলে টেৰাকোটা অফ আচাৰিকান্দি ভিলেজ ইন ধুবৰী ওকে তাৰ পিছতে আৰু কি আছে আৰু আপোনাৰ ফেমাস কি আছে ট্ৰাইবেল দুৰ্গা অফ মংগলদৈ ওকে মংগলদৈ হয় আৰু কোড প্ৰিজাৰ্ভ কৰি ৰাখিছে ষ্টেট মিউজিয়ামত ওকে মানে আপোনাৰ বৰ্মন ডাইনেষ্টিটোৰ কথাটোহে আপোনাৰ হেই হিউৱেন চাঙে লিখি গৈছে এইখিনি আপোনাৰ মিউজিয়ামত মানে কনজাৰ্ভ কৰি ৰখা হৈছে ঠিক আছে আমাৰ আসামৰ যিখিনি আৰ্ট মানে হিষ্টৰিকেল আৰ্ট সেইটো কথা কৈছে আৰু এজন মানুহৰ নাম ক'ব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁটো মানে অসমত কি ভক্তি মুভমেন্ট চলাইছিলে যেটো বৈষ্ণৱ মানে নিউ বৈষ্ণৱিজম সেইটো তেখেতে স্প্ৰেড কৰিছিলে
ওকে আৰু সেই নৱ বৈষ্ণৱ ধৰ্মটো প্ৰচলন কৰাৰ সময়তে বহুতখিনি পেইন্টিংছৰ মানে ইউজ হৈছিলে অকল পেইন্টিং বুলি নহয় তেখেতেতো বহুখিনি বৰগীত ৰচনা কৰি থৈ গৈছে ড্ৰামা ৰচনা মানে ড্ৰামা কৰি থৈ গৈছে হয়নে সো ইয়াতে পেইন্টিংছো ইউজ কৰিছিলে যেতিয়া সিংহ যাত্ৰা প্ৰথম অংকীয়া ভাওনা আছিল এখন সিংহ যাত্ৰাখন সো তাতে পেইন্টিংছ ইউজ কৰিছিলে মেনুস্ক্ৰিপ্ট পেইন্টিং ইউজ কৰিছিলে ওকে ক'ত কৰিছিলে ইন দা টেক্সট গীতা গোবিন্দ চিত্ৰা ভাগৱত এণ্ড সিংহাসনা ওকে ইয়াতে মেনুস্ক্ৰিপ্ট পেইন্টিং ইউজ কৰিছিলে ওকে তাৰপিছত জ্যোতি প্ৰসাদ আগৰৱালাই কি কৰিছিলে হি নোটেড সাম এলিমেন্টস অফ কিউবিজম কিউবিজমটো ওয়ান টাইপ অফ আপোনাৰ কি হয় মডাৰ্ন আৰ্ট হয় এটা মানে ষ্টাইল অফ আৰ্ট হয় আপোনালোকে গুগলত মাৰি চাব কিউবিজমটো কেনেকুৱা হয় অকমান বস্তুটো বেলেগ ধৰণৰকে আৰ্ট কৰে ঠিক আছে সো তেওঁ হেতু মানে তাৰে কিছুমান এলিমেন্ট লৈছিলে মানে ডিজাইনিং কৰোতে তাৰপিছতে আমাৰ কানাই বৰশী বোৱা যিটো লিপি আছে তাতেও আপোনাৰ কেলিগ্ৰাফিক ষ্টাইল পোৱা গৈছে এইবিলাক কিন্তু আমাৰ অসমৰ দেই হঠাৎ অসমৰ আপোনাৰ আৰ্টৰ বিষয়ে দিব পাৰে আৰ্ট পেইন্টিংৰ বিষয়ে লিখিব দিব পাৰে ওকে তেতিয়া এইবিলাক মানে খুব ভাল এটা সোৰ্স কাৰণ মানে ধৰক যেতিয়া আপুনি হিষ্ট্ৰীখন পঢ়িব অসমৰ বা আৰ্ট এণ্ড কালচাৰ পঢ়িব ইমান মানে ধৰক ৰিচ ইনফৰমেশ্যন আপুনি নাপাবও পাৰে ওকে আৰু সবে সেইখন বুকে পঢ়ি সেইটো আনসাৰকে লিখিব আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বিলাক আনসাৰত দিব পাৰে সো your answer will be different ওকে সো আপোনাৰ আনসাৰটো বেছি মানে মাৰ্কস কেৰি কৰিব ঠিক আছে সেইকাৰণে আমি নিউজ পেপাৰ পঢ়িব লাগে ওকে সো কানাই বৰশী বোৱা লিপি আৰু তাত যিবিলাক কেলিগ্ৰাফিক ষ্টাইল ইউজ কৰিছিল এইবিলাকো আমাৰ মানে পাৰ্ট অফ আমাৰ আছামিজ আৰ্ট দেন অৰুণোদয় বাই দ্য আমেৰিকান বেপ্টিষ্ট মিছনাৰীজ সবে জানে যিখন প্ৰথম আমাৰ কি আছিলে মানে খ্ৰীষ্টান যিসকল সেয়া আছিলে বেপ্টিষ্ট মিছনাৰীজ আহিছিলে তেওঁলোকে এখন প্ৰথম আলোচনী এখন প্ৰকাশ কৰিছিলে শিৱসাগৰৰ পৰা সো ইয়াতেও আপোনাৰ আছামিজ এলফাবেট খিনিক এটা নতুন এটা মানে হেই দিয়া হৈছিলে নতুন ৰূপ এটা দিয়া হৈছিলে দেন আৰু কেইজনমান আপোনাৰ ফেমাস আৰ্টিষ্টৰ নাম দিয়া আছে ইয়াতে বেংগলৰ পৰা অবনীন্দ্ৰনাথ টেগোৰ নন্দনলাল বস তাৰপিছত ৰাম কিংকৰ বেইজ বিনোদ বিহাৰী ওকে এইখিনিৰ নাম আছিলে আৰু আপোনাৰ মানে ৰবীন্দ্ৰনাথ টেগোৰৰ নামটো কলোৱেই আৰু অসমৰ পৰা মডাৰ্ণ আছামিজ কোন আছে শোভা ব্ৰহ্ম বেনু মিশ্ৰ ওকে আৰু এখেতসকলে কিন্তু শান্তি নিকেতনৰ পৰা আপোনাৰ ট্ৰেইনিং লৈছে শান্তি নিকেতন যিখন ৰবীন্দ্ৰনাথ টেগোৰৰ আছিলে ওকে আৰু এজন আছে ননী বৰপূজাৰী সো এখেতসকলৰ নাম বিশেষকে মনত ৰাখিব শোভা ব্ৰহ্ম বেনু মিশ্ৰ এণ্ড ননী বৰপূজাৰী এখেতসকল অসমৰ মানে আৰ্টিষ্ট হয় ফেমাস আৰ্টিষ্ট হয় আৰু ইয়াতে কিছুমান নেমস দিয়া আছে পেইন্টাৰ্স অতুল চন্দ্ৰ বৰুৱা মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য কিশোৰ কুমাৰ দাস সুভাকৰ লস্কৰ অনুপ কুমাৰ শৰ্মা then sculptures কৃষ্ণ গোস্বামী ত্ৰিদীপ দত্ত ৰাতুল চন্দ্ৰ গগৈ etc ইয়াতে এটা ইনফৰমেশ্যন আছে চন্দন বেজবৰুৱা in his series somewhere in the northeast এইটো মনত ৰাখিব যে তেখেতৰ এইটো এটা সিৰিজ হয় somewhere in the northeast আৰু ইয়াতে মেইনলি কিহৰ বিষয়ে ডিল কৰিছে ইকোলজিক্যাল ডাইমেনশনটো ডিল কৰিছে যেটো আমাৰ এনভায়ৰনমেন্টাল ৰিলেটেড মানে অসমৰ হে আৰু ডাইমেনশন হেতু বিশেষকে আলোচনা কৰিছে দেন বীৰেন সিংহ ওকে বীৰেন সিংহ কি ইয়াতে কি লিখিছে তেওঁ মানে কিহৰ ওপৰত তেওঁ মানে নোট লিখিছে with his monumental outdoor and public মানে sculptures ওপৰত মানে আপোনাৰ যেটো ট্ৰাইবেল স্কাল্পচাৰ হেতুৰ ওপৰত তেওঁ মানে আপোনাৰ একাউন্ট এটা লিখি থৈ গৈছে ঠিক আছে সো what is the current scenario of art education in the state so ইমান ৰিচ আৰ্ট থকা এখন ষ্টেটত আপোনাৰ current scenario টো কেনেকুৱা অসমৰ Okay, so we have not yet been able to build a strong institution that addresses our artistic concerns and possibilities. So, আমি এটা strong institution মানে গঢ় দিব পৰা নাই আমাৰ state খনে so আছে government college of art and craft বুলি আছে এখন institute
ওকে আৰু সেইখন কোনে এষ্টাব্লিছ কৰিছিলে জীৱেশ্বৰ বৰুৱা বুলি পাৰ্সন জনে এষ্টাব্লিছ কৰিছিলে বাট তাতে ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰবলেম আছে পেডাগজিক্যাল লিমিটেশনস আছে মানে তাক মানে ডেভেলপ কৰা হোৱা নাই ওকে সেইখন যদিও আছে তাৰ নামত আছে কামত অহা নাই মানে এনেকুৱা হৈ আছে then Guwahati Artist Guild is an effort of 1970s to bridge a gap মানে effort লগোৱা হৈছে কিন্তু current scenario সেই বস্তুটোৱে মানে সেই পোৱা নাই মানে importance পোৱা নাই Guwahati University and Mahapurush Shankardev Vishwavidyalaya have yet to introduce masters in painting and sculpture. So specially এটা যে branch লাগে painting and sculpture সেইটো নাই ঠিক আছে so যিবিলাক মানে আপোনাৰ developed countries বিলাকত বহুত বেছি demand হয় ঠিক আছে so আমাৰ অসমতো আসলতে এই সাবজেক্টটো কি কৰিব লাগে এটা সমাদৰ লাভ কৰাৰ বহুত এটা হাই টাইম হৈ গৈছে শংকৰদেৱে সেই মানে আপোনাৰ 15th centuryতে ইমানখিনি ফেমাস কৰিছিলে পেইন্টিং বিষয়টো কিন্তু সেইখন ৰাজ্যতে মানে আৰ্ট বিষয়টো ইমান পিছ পৰি থকাটো এটা মানে দুৰ্ভাগ্যজনক ঠিক আছে সো এনেকুৱা ধৰণৰ বস্তুবিলাক এতিয়াৰ পৰীক্ষাৰ লগত মানে চাব গলে বহুত ইম্পৰ্টেন্ট হৈ যায় কাৰণ এতিয়াৰ যিবিলাক কোৱেশ্চন আহে মেইনছত সেইবিলাক অকমান প্ৰ্যাকটিক্যাল আহে মানে কারেন্ট সিনিয়ৰ যাতে মানে আপোনাৰ কারেন্ট সময়ৰ লগত বস্তুটোৱে যেন সলিউশন এটা দিব পাৰে সেই আনসাৰটো হেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সো মানে আপোনাৰ সিলেবাসৰ টপিকৰ লগত যদি বস্তুটো আপোনাৰ এটা সলিউশন টাইপ হয় সেই আৰ্টিকেলটো তেতিয়া মানে you should go into that article next article is Bodoland marches ahead okay so Bodoland কি হয় one of the autonomous council of Assam হয়নে so আপোনালোকে comment sectionত জনাব আমাৰ autonomous council কেইটা আছে অসমৰ হেতু আজি comment sectionত জনাব আৰু কি হে autonomous council কেইটা কি হয় ঠিক আছে so BTR government's vision of peaceful smart and green Bodoland so আগতে বহুত খিনি কি আছিল disturbance আছিল hey আপোনাৰ Bodolandত যেনেকুৱা বহুত খিনি violence হৈছিল ethnic conflicts হৈছিল বা killings পৰ্যন্ত হৈছিল ন হত্যা এনেকুৱা ধৰণৰ হৈছিল কিন্তু এতিয়া টোটালি এটা আপোনাৰ opposite দেখিব পোৱা যায় মানে Bodolandত okay তাতে এতিয়া mutual respect হয়নে মানে বহুত এটা মিলা প্ৰীতিৰ মাজেদি বসবাস কৰি আছে মানুহখিনি আৰু ৰিসেন্টলি Bodoland মহোৎসৱ হৈছিল দিল্লীত আৰু তাতে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীজীয়ে বহুত খিনি মানে প্ৰেইজ কৰিছে আনকি এনেকে কৈছে যে Bodoland is in a position to contribute significantly to our march towards Viksit Bharat mission যেটো আমাৰ মানে নতুন বাজেটত Viksit Bharat বুলি এটা হে অনা হৈছে সো তাতে আমাৰ Bodolandেও এটা মানে important role play কৰিব পাৰিব বুলি আমাৰ প্ৰাইম মিনিষ্টাৰে মানে হোপ কৰিছে যে মানে capability আছে potential আছে আমাৰ Bodolandৰ ঠিক আছে so by strengthening educational institutions and investing in training and capacity building programs we are equipping our people with the skills and knowledge needed for a brighter future okay so বিভিন্ন ধৰণৰ আপোনাৰ মিশন লোৱা হৈছে স্কিমছ লোৱা হৈছে for the development of Bodoland even Bodofa Super 50 mission 382 under UN Bodofa Super 50 mission etu eta mission hoy aru tare underot 382 youth from economically disadvantaged families have received cutting edge coaching from the best institutions jate mane apunar dangor porikha bilakor karone teloke free coaching koribo pare so hetu hol UN Bodofa kun hoy etu apunaloke etu janabosun comment sectionot Bodofa kun hoy aru hei person jonor bikhoye jonatu অত্যন্ত জৰুৰী কাৰণ পাৰ্সনালিটিজ টো ইম্পৰ্টেন্ট হয় সো Bodofa কোন হয় এটো জনাও okay so APSC UPSC পৰীক্ষাৰ কাৰণেও ফ্ৰী কোচিংৰ আপোনাৰ ব্যৱস্থা কৰা হৈছে so এই বছৰ 2024 ত আপোনাৰ 50 জন বড়ো ইউথে কি কৰিছে ক্লিয়াৰ কৰিছে ঠিক আছে BTR became the first 6th scheduled council to digitize land records and facilitate the online settlement of land related problems through mission Buishmuthi so তেওঁলোকৰ মিশনটোৰ নাম অকমান বেলেগ আমাৰ
যেটো আসামত চলি আছে হেটো আমাৰ বসুন্ধৰা মিশন যেটো ল্যান্ড ৰিলেটেড ৰেকৰ্ডছ মানে আপোনাৰ কেটো অনলাইন সেটেলমেন্ট হৈ আছে হেটো এটা আমাৰ মিশন বসুন্ধৰা কিন্তু আপোনাৰ বড়োলেণ্ডত হেটো মিশন বুইছমুঠি বুলি কয় এটো বড়ো ভাষাৰ এটা হেয়া হয় আৰু এটো শব্দ হয় so it also became the first such council to start e-governance so e-governance so তেওঁলোকে বহুত খিনি এতিয়া ডেভেলপ হৈছে ঠিক আছে so এনেকুৱা মানে বড়ো সকলে তেওঁলোকৰ মানে ডেভেলপমেন্টৰ কাৰণে এনেকুৱা বহুত খিনি স্কিমছ আপোনাৰ হেয়া কৰিছে মানে মানে তেখেতসকলৰ চৰকাৰখনে এনেকুৱা বহুত স্কিমছ উলাইছে যাতে ডেভেলপ হ'ব পাৰে মানে কাউন্সিলখন ঠিক আছে সো যেনেকুৱা roads schools hospitals irrigation system মানে from the all perspectives all dimensions they are developing rural economy to বহুত খিনি মানে ৰিচ হৈ গৈ আছে বিশেষকৈ তেওঁলোকৰ মানে যেটো পিগ যেটো গাহৰি পালন কৰা হেতু তাৰ পৰাও তেখেতসকলে বহুত মানে ইকোনমিক্যালি আপোনাৰ ডেভেলপ হৈছে ওকে তাৰ পিছত আপোনাৰ এটা আৰ্টিকেল আহিছিলে এটো আপোনাৰ ইটাৰনেল শোম্যান সো এটো অকমান কালচাৰ ৰিলেটেড হয় সো ৰাজ কাপুৰৰ নাম শুনিছে সবে সো he is often hailed as the greatest showman of Indian cinema so আমাৰ সিনেমা জগতৰ greatest showman বুলি কোৱা হয় so তেওঁ 14 ডিসেম্বৰত জন্ম হৈছিলে আৰু ৰিসেন্ট যেটো আমাৰ 14 ডিসেম্বৰ যোৱাকালি তেওঁৰ কি হল 100th birth anniversary complete হল আৰু তেওঁৰ দেউতাৰ নাম কি আছিল এক্টৰ পৃথ্বীৰাজ কাপুৰ এবিলাক আপোনাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ওকে সো মানে পোস্ট ইন্ডিপেন্ডেন্স মানে যেতিয়া আমাৰ ইন্ডিয়া ইন্ডিপেন্ডেন্স হৈছিলে তাৰ পিছৰ যিবিলাক সিনেমা ওলাইছিলে তাতে তেওঁ কিছুমান মেজৰ ৰোল প্লে কৰিছিলে সেই কাৰণে তেওঁ ইম্পৰ্টেন্ট মানে সাব গলে যেহেতু এডিটৰিয়েলত আহিছে তেওঁ আমি ইম্পৰ্টেন্ট পাৰসন বুলি ক'ব লাগিব আমাৰ ইন্ডিয়ান সিনেমা জগতৰ ছবি জগতৰ Prime Minister Narendra Modi on Kapoor's centenary described him as a visionary filmmaker and eternal showman. So etu mot rakhibo eternal showman kak koa hoy. Okay, eternal showman boli dibo eternal showman eneke di pele apunar options dibo kisuman actoror naam dibo pare kunba apunar literature likha manuhar naam dibo pare eneke so apunaloke jate mane গম পাই কি এখেত কোন হয় ৰাজ কাপুৰ হয় and he is related with the Indian cinema ঠিক আছে so আজিও এটা মেইনস কোৱেশ্চন দিম টেলিগ্ৰাম গ্ৰুপত আপোনালোকে যি সকলে জয়েন কৰে না টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জয়েন কৰি লব কমেন্ট সেকশনত তাৰ লিংকটো দি থৈছো ঠিক আছে thank you for watching the video